তেজপুৰ জিলা মহিলা সমিতিৰ ৩৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নাৰী মুক্তি আন্দোলনৰ লগত জড়িত সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই। ঐতিহাসিক চহৰ তেজপুৰত অসমৰ মহিলাসকলক ঐক্যবদ্ধভাৱে সংগতি কৰি নাৰী মুক্তিৰ আন্দোলনৰ জন্ম দিছিল মহিলা নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, মীনা আগৰৱালা আৰু পদ্মা আগৰৱালা আদিৰ দৰে মহিয়সী নাৰীয়ে। বৰ্তমান সময়ত পুৰুষ আৰু নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত নাৰীৰ স্থান পুৰুষতকৈ কোনো গুণেই কম নহয়। জনপ্ৰিয় তথা বহুল প্ৰচাৰিত নন্দিনী আলোচনীৰ মুখ্য সম্পাদিকা তথা প্ৰসিদ্ধ সাহিত্যিক মাইনী মহন্তই এইদৰে মত ব্যক্ত কৰে। তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী মানসী দত্তই পৌৰাহিত্যত্ব কৰা এই অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মাইনী মহন্তই আধুনিক সমাজত নাৰীৰ লক্ষ্য উদ্দেশ্য আৰু চৰিত্ৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত নিজকে সদায়ে সাৱধানতাৰে আগবাঢ়ি যাবৰ বাবে আহ্বান জনায়। লগতে তেওঁ বিখ্যাত দাৰ্শনিক সাহিত্যিক খলিল জিব্ৰান আৰু ৰাজনীতিবিদ বাৰাক ওবামাৰ কিছু প্ৰসংগ উল্লেখ কৰিও সাম্প্ৰতিক সময়ত নাৰীৰ সামাজিক দায়বদ্ধতাৰ প্ৰসংগও ব্যাখ্যা কৰে। দেওবাৰে মুকলি সভাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি অলি শইকীয়াৰ সম্পাদিত স্মৃতি গ্ৰন্থৰ প্ৰেৰণা আনুষ্ঠানিকভাৱে উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ চাৰু চহৰীয়া নাথে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ৰক্তিম গোস্বামীয়ে নাৰীৰ অধিকাৰ আৰু এখন সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকাৰ ওপৰত বক্তব্য ৰাখে। অধিৱেশনৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী ডাক্তৰ জাহানাৰা বেগমে। অধিৱেশনত কেইবাজনো বিশিষ্ট ব্যক্তিক মহিলা সমিতিৰ ফালৰ পৰা সম্বৰ্ধনাও জনোৱা হয়। যি নাৰীবাদী আন্দোলনৰ ইয়াত আৰম্ভ হৈছে সি আচলতে অসমতে আন্দোলনটো বিয়পাই দিছে। গতিকে তেজপুৰ নাৰীবাদী আন্দোলনৰ পৃষ্ঠভূমিত ইয়াত আহিলে সঁচাকৈ খুব উৎসাহিত অনুভৱ কৰা যায় আৰু সেইকাৰণে ভাল লাগিছে। আৰু যিটো আমাৰ হাজাৰ হাজাৰ বছৰীয়া পিতৃতন্ত্ৰ তাৰ পৰা মুক্ত হ'বৰ কাৰণে নাৰীৰ লগতে পুৰুষৰো সহযোগ লাগিব। মই ভাবোঁ যে সমাজত নাৰী পুৰুষ উভয়ৰ সহযোগত আমি এখন সম অধিকাৰৰ সমাজ গঢ়িব পাৰিম। কাৰ্যসূচী আৰু নতুন প্ৰজন্মৰ যিখিনি প্ৰতিভাশীল নাৰী আমি আমাৰ মহিলা সমিতিৰ কিছু শুভাকাংক্ষী সহায় সহযোগিতাৰে উপলব্ধি কৰিবলৈ লিখিবৰ কাৰণে পাৰিছোঁ। এই ব্যক্তিসকলক আজি এই মঞ্চতে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আৰু সেই ক্ষেত্ৰত দেখা পাইছোঁ যে এই সন্মানীয় বিজু হাজৰিকা বাইদেউ তেখেতে সমাজ পৰিৱৰ্তনৰ কাৰণে আমাৰ সকলো অনুষ্ঠান হওক কিবা আমাৰ জনাইছোঁ আৰু তেওঁলোকৰ বহুত কিবা আমাৰ অসুবিধা সাহিত্যিক হিচাপে আৰু সমাজত কাম কৰা হিচাপে নিজ যিমান কাম কৰিছে আৰু যেনেকৈ তেনেকুৱা আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ যিটো মনোভাৱ বৰ্তমান যুগত কত উত্তম আৰু অতি ভাল লাগে যিখিনিয়ে কৰিছে, যিখিনি এই বিষয়বস্তু বুজি পাইছে আৰু মহিলা সাহিত্য সেই হিচাপে তেওঁলোকে আগবাঢ়ি আহি সহায় সহযোগ কৰি আছে। সদায় আগৰণুৱা তেওঁলোক, কিন্তু যিখিনি কৰা নাই সেইটো কথা বেলেগ। কিন্তু সদায় আমি নিউ জেনেৰেশ্যনখিনি সদায় যে সহযোগত কাম কৰে এইটো কথা মই ডাঠি ক'ব পাৰোঁ। আৰু মই দেখিছোঁ, সদায় পাইছোঁ, মোৰ সাংবাদিক বন্ধুসকলকো সদায় পাওঁ, তেওঁলোকে আমাক যথেষ্ট সহায় কৰে। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট, টক শ্ব'ক 24 ইণ্ডিয়া।